হেল্ল' বন্ধুসকল, ৰিচেণ্টলি অহা বিজেপি চৰকাৰে পশ্চিমবংগত এটা ডাঙৰ সিদ্ধান্ত লৈছে। যিটো সিদ্ধান্ত বহুত পূৰ্বেই ল'ব লাগিছিল, সেইটো সিদ্ধান্ত পূৰ্বতে থকা টিএমচি চৰকাৰৰ বাবে বহুত পলম হৈ গৈছিল। আহকচোন এইটো ভিডিঅ'ত জানো নতুনকৈ অহা বিজেপি চৰকাৰে পশ্চিমবংগত শিলিগুৰি কৰিডৰত কি ডেভেলপমেণ্ট কৰিছে। বন্ধুসকল, আমাৰ ভাৰতৰ শিলিগুৰি কৰিডৰ এনেকুৱা এটা ষ্ট্ৰেটেজিক ইম্পৰ্টেণ্ট প্লেচ হৈছে, যিটো চিকেন নেক কৰিডৰ বুলিও জনা যায়, য'ত আমাৰ উত্তৰ পূৰ্বৰ সকলো কানেক্টিভিটি এই ঠাইডোখৰ লগতে জড়িত হৈ আছে। যিহেতু এই শিলিগুৰি কৰিডৰটো 20 পৰা 22 কিলোমিটাৰহে বহল, গতিকে এই ঠাইডোখৰক মুৰ্গীৰ ডিঙিটো হিচাপে নামাকৰণ দিয়া হৈছে। কাৰণ যদি এই ঠাইডোখৰ কেতিয়াবা সংকট নামি আহে, তেন্তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কানেক্টিভিটি বন্ধ হৈ পৰিব। বন্ধুসকল, এই ঠাইডোখৰ ৰঙা চিনে বহু আগৰে পৰাই চকু দি আহিছে। যদি কেনেবাকে এই ঠাইডোখৰ ভাৰতে হেৰুৱাবলগীয়া হয়, তেনেহ'লে গোটেই উত্তৰ পূৰ্বাঞ্চলখন বৈদেশিক হাতৰ পৰা কোনো ৰক্ষা কৰিব নোৱাৰে। চীনৰ লগতে বাংলাদেশেও কিছুদিনৰ পৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক লৈ বহুতো বিতৰ্কিত মন্তব্য কৰি আহিছে। বাংলাদেশৰ শ্বেখ হাছিনাৰ শাসনকাল অন্তৰ পৰাৰ পাছত মহম্মদ ইউনুছ চৰকাৰে গোটেই সমগ্ৰ বাংলাদেশখনক চাইনা আৰু পাকিস্তানৰ এজেণ্ডা হিচাপে গঢ়ি তুলিছে। গতিকে সেই দিশৰ পৰা চাবলৈ গ'লে চিকেন নেক কৰিডৰ ভাৰতৰ এটা অতি গুৰুত্বপূৰ্ণ ঠাই হিচাপে পৰিগণিত হৈছে। এতিয়া নতুনকৈ গঠন হোৱা পশ্চিমবংগৰ বিজেপি চৰকাৰে এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাতত তুলি লৈছে, যাৰ অধীনত পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰে চিকেন নেকৰ অঞ্চলৰ প্ৰায় 120 একৰ ভূমি পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰিছে। লগতে ঘাইপথৰ দায়িত্ব NHAIক অৰ্পণ কৰা হৈছে, যিহেতুকে ৰাজ্য চৰকাৰেহে কেৱল কেন্দ্ৰক ভূমি প্ৰদান কৰিব পাৰে। কিন্তু মমতা বেনাৰ্জী চৰকাৰে সীমা সুৰক্ষাৰ বাবে চেণ্ট্ৰেলক ভূমি প্ৰদান কৰাত অমান্য কৰিছিল। চীন আৰু বাংলাদেশৰ ক্ৰিয়াকলাপৰ ওপৰত লক্ষ্য ৰাখি ভাৰত চৰকাৰে সীমা সুৰক্ষাৰ বাবে S-400 ডিফেন্স ছিষ্টেম শিলিগুৰি কৰিডৰত ততাতৈয়াকৈ মোতায়েন কৰিছে। ইয়াৰ লগতে সীমা সুৰক্ষা আৰু ইলিগেল ইমিগ্ৰেণ্টছৰ বাবে ৱেষ্ট বেংগলৰ চৰকাৰে BSF বাহিনীক সুৰক্ষা বাহিনী শিবিৰ আৰু ফেন্সিং নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰা হৈছে। ইয়াৰ লগতে কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিলিগুৰি কৰিডৰক লৈ এটা ডাঙৰ মন্তব্য প্ৰদান কৰিছে, য'ত তেওঁ বাংলাদেশৰ সতৰ্কবাণী হিচাপে কৈছে যে য'ত কেৱল ভাৰতৰ এটাহে চিকেন নেক আছে, তাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশত থকা দুটাকৈ চিকেন নেকত ভাবুকি আহিব বুলি তেখেতে উল্লেখ কৰিছে। ভাৰত চৰকাৰে এই কৰিডৰটোত লগতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ঠাইতে যুদ্ধকালীন তৎপৰতা চলাই আহিছে। আৰু এই শিলিগুৰি কৰিডৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে আণ্ডাৰগ্ৰাউণ্ড ৰেলৱে টানেল এটা নিৰ্মাণৰ যো-জা চলাই আহিছে। ইয়াৰ লগতে মমতা বেনাৰ্জী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যবিলাক লৈ পূৰ্বৰে পৰা সমালোচনা কৰি আহিছে। তেখেতে যিকোনো কাৰ্যকে হিন্দু আৰু মুছলমানৰ সাম্প্ৰদায়িকবাদলৈ লৈ আনে। তেখেতে ইলিগেল বাংলাদেশীৰ ওপৰত মন্তব্য প্ৰদান কৰে যে সকলো বাংলাদেশৰ পৰা অহা মানুহ অনুপ্ৰৱেশকাৰী নহয়, কিছুমান শৰণাৰ্থীও হয়। তেখেতে এইবোৰ কাৰ্যক লৈ বিজেপিৰ ৰাজনীতি কৰা বুলিহে কয়। আপোনাৰ মতে ইয়াত কোন শুদ্ধ, বিজেপি চৰকাৰ নে মমতা বেনাৰ্জী চৰকাৰ? কমেণ্ট কৰি নিশ্চয় জনাব। আকৌ নতুন এটা ভিডিঅ' লগ পাম, এতিয়ালৈ বাই।